ভয়ংকৰ বিপদত এতিয়া জনপ্ৰিয় লেখিকা ৰীতা চৌধুৰী হয় এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে ৰীতা চৌধুৰী বৰ্তমানে সময়খিনিত মই প্ৰথমতে ৰীতা চৌধুৰীয়ে জুবিন গাৰ্গৰ শেষৰ পডকাষ্টত লোৱা এটা বিশেষ ক্লিপ আপোনালোকক দেখুৱাইছোঁ আপোনালোকে সেই ক্লিপটো অলপ অংশ আপোনালোকে প্ৰথমতে চাই লওক মই মৰিলে ব্ৰহ্মপুত্ৰ উঠাই দিলে হ'ল বছ সাগৰত কাম নাই 10 অনলি মেইল ৰোৱা সাগৰত একো কাম নাই সাগৰত এই ভিডিঅ' ক্লিপটোৰ লগত আজিৰ যিটো বিষয় লৈ মই কথা পাতিব বিচাৰিছোঁ সম্পূৰ্ণৰূপে মিল আছে এয়া হৈছিল জুবিন গাৰ্গৰ তেওঁৰ ব্যক্তিগত এটা সিদ্ধান্ত তেওঁ নিজৰ জীৱনটোক লৈ কিন্তু তেওঁ যিদৰে কৈছিল সেইদৰে হ'লনে সেইদৰে নহ'ল কাৰণ আমাৰ হিন্দু ধৰ্ম মতে এজন ব্যক্তি তেওঁ মৃত্যুৰ পিছত যি নিয়ম নীতি কৰিব লগা হয় সেই নিয়ম নীতিৰে জুবিন গাৰ্গক শেষ বিদায় দিয়া হ'ল আৰু এতিয়া ৰীতা চৌধুৰী বাইদেউতে জীৱনৰ শেষ ইচ্ছাৰ কথা কৈ ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে বৰ্তমানে সময়খিনিত তেওঁ এনেদৰে সামাজিক মাধ্যমত কৈছিল এটা বিশেষ ইণ্টাৰভিউত তেওঁ কথাখিনি কৈছিল ৰীতা চৌধুৰী বাইদেৱে কৈছিল মোৰ মৃত্যুৰ পিছত কৰিবলগীয়া কৰ্মসমূহ মই কৰি সামৰণি মাৰিলোঁ মৃত্যুত মই দাহ হ'ব নিবিচাৰোঁ মই নিবিচাৰোঁ শ্মশানলৈ নি মোৰ আবুৰ হৈ থকা শৰীৰটো উলংঘ কৰি সকলোৱে চাওক জ্বলাওক প্ৰকৃতি মোৰ আই মোক মাটিতেই শান্তভাৱে শুৱাই দিয়াটো বিচাৰোঁ গতিকে এইদৰে এটা ব্যক্তিগত সংবাদ মাধ্যমত ৰীতা চৌধুৰী বাইদেৱে এই কথাখিনি যেতিয়াই ক'লে তাৰ পিছতেই ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে যিখিনি মানুহে ৰীতা চৌধুৰী বাইদেউৰ যি জ্ঞানৰ পৰিসৰ সেই জ্ঞানৰ পৰিসৰ ঢুকি নাপায় ৰীতা চৌধুৰী বাইদেউৰ যি অৱদান সেই অৱদানসমূহৰ কথাও তেওঁলোকে নাজানে তেওঁলোকৰ নিচিনা ব্যক্তিয়ে ৰীতা চৌধুৰী বাইদেউক সমালোচনা কৰা আৰম্ভ কৰিছে ৰীতা চৌধুৰী বাইদেউক সমালোচনা কৰা আৰম্ভ কৰিছে আৰু শিখা শৰ্মাই কি কৈছে ৰীতা চৌধুৰী বাইদেউৰ এই কথাখিনি শুনাৰ পিছত মই শিখা শৰ্মাৰ পোষ্টটো অলপমান আপোনালোকক পঢ়ি শুনাব বিচাৰিছোঁ বিখ্যাত আৰু জনপ্ৰিয়তাৰ বেদনা স্বামী পুত্ৰ আৰু কন্যা থকাৰ পিছতো এগৰাকী হিন্দু মহিলাই জীৱিত কালত নিজৰ শ্ৰদ্ধাদি শেষ কৰি কবৰস্থ হ'ব বিচৰাটোৱে মহিলাগৰাকীৰ পাৰিবাৰিক অশান্তি বা আন কিবা গোপন কাৰণৰ ইংগিত বহন কৰে মই যি বুজিলোঁ বিখ্যাত আৰু প্ৰখ্যাত হোৱাতকৈ পৰিয়ালৰ প্ৰিয়জনৰ হোৱাটোহে আচল সুখ কোটি কোটিজনৰ মৰম জনপ্ৰিয়তা পাই একো লাভ নাই যদিহে নিজৰ শেষ সময়ত পৰিয়ালৰ মানুহৰ সৈতে থকা মনোমালিন্য নিজে ক'ব নোৱাৰাকৈ ৰাইজৰ সন্মুখত উদং হৈ পৰে কিয় লাগে সেই জনপ্ৰিয়তা কিয় লাগে ৰাইজৰ সেই আদৰ যি ব্যক্তিবোৰৰ ব্যক্তিগত জীৱনৰ হতাশা খং আৰু অমিলবোৰ শেষ সময়ত ৰাইজৰ চকুৰ আগত নাঙঠ হৈ ওলাই পৰে গতিকে এইদৰে লিখিছে শিখা শৰ্মা আপোনালোকে গমেই পায় শিখা শৰ্মাই প্ৰত্যেকটো বিষয়ৰ ওপৰত তেওঁ জাপ মাৰি পৰে আমাৰ যিকোনো এটা ঘটনা ঘটিবহে পায় শিখা শৰ্মাই তেওঁ নিজৰ ব্যক্তিগত মতামতবোৰ দিয়া আৰম্ভ কৰে আৰু এই ৰীতা চৌধুৰী বাইদেউৰ এই কথাখিনি যেতিয়া ওলাই পৰিল তাৰপিছত এইদৰে শিখা শৰ্মাই ৰীতা চৌধুৰী বাইদেউক সমালোচনা কৰা আৰম্ভ কৰিলে তেওঁ আগতেই গম পালে যে তেওঁ পৰিয়ালৰ লগত সংঘাত চলি আছে গতিকে সেইবাবে ৰীতা চৌধুৰী বাইদেৱে এইদৰে তেওঁ সামাজিক মাধ্যমতে সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য আগবঢ়াইছে এই বিষয়ত মই ক'বলৈ নাযাওঁ শিখা শৰ্মাৰ কথাখিনি মই ক'বলৈ নাযাওঁ শিখা শৰ্মাৰ কথা আপোনালোকে সকলোৱে গমেই পায় গতিকে এয়া হৈছে ৰীতা চৌধুৰী বাইদেউৰ এটা সম্পূৰ্ণ নিজৰ ব্যক্তিগত সিদ্ধান্ত জুবিন গাৰ্গে যিহেতু তেওঁ জীৱিত অৱস্থাত তেওঁ কৈছিল কায়িকভাৱে যেতিয়া আমাৰ মাজত আছিল তেতিয়া জুবিন গাৰ্গে নিজেও কৈছিল যে মোৰ মৃত্যুৰ পিছত মোক আপোনালোকে ব্ৰহ্মপুত্ৰত উটাই দিব এনেদৰে কৈছিল মায়াবিনী গাব কিন্তু সেই ব্ৰহ্মপুত্ৰত উটাই দিয়া হ'ল জানো নহ'ল আমাৰ হিন্দু ধৰ্মমতে যিখিনি নিয়ম নীতি আছিল সেই নিয়ম নীতিখিনি কৰা হ'ল সেই নিয়ম নীতিৰে জুবিন গাৰ্গক বিদায় দিয়া হ'ল সেইদৰে মামণি ৰয়ছম গোস্বামীয়ে তেওঁৰ শেষ ইচ্ছাৰ কথা তেওঁ কৈছিল গতিকে তেওঁ সেইদৰে বহুতে নিজৰ জীৱনটো কিছুমানে শৰীৰৰ অংগসমূহ দান দিয়ে সকলোৰে বহুতে তেওঁলোকে জীৱিত অৱস্থাতেই শৰীৰৰ অংগসমূহ দান দি থাকে কিছুমানৰ শেষ ইচ্ছাবোৰ থাকে কিন্তু সেই মানুহজন নোহোৱা হৈ যোৱাৰ পিছত তেওঁ কি ধৰণে কি কৰা হ'ল সেয়া কথা তেওঁ একোই গম নাপায় গতিকে আমাৰ যি নিয়ম নীতি আছে সেই নিয়ম নীতিৰে তেওঁক বিদায় দিয়া হয় আৰু এই কথাখিনি লৈ বহুতে ৰাজনীতিক মেৰপাকতো সোমাব বিচাৰিছে হিন্দু মুছলিম কথাবোৰ ক'ব বিচাৰিছে গতিকে এয়া মই ভাবোঁ ৰীতা চৌধুৰীৰ তেওঁ এটা নিজৰ ব্যক্তিগত সিদ্ধান্তৰ কথাহে ব্যক্তিগত তেওঁৰ চিন্তাৰ কথাহে তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে আৰু মই যিখিনি দেখিছোঁ আপোনালোকে সকলোৱে হয়তো দেখিছে যে এই ৰীতা চৌধুৰী বাইদেৱে জুবিন গাৰ্গক উলিয়াই আনিছিল যি জুবিন গাৰ্গক আপোনালোকে হয়তো বহুত দেখাই নাছিল তেনেকুৱা কোনো
ইণ্টাৰভিউত তেনেকৈ জুবিন গাৰ্গক দেখা নাছিল, কিন্তু জুবিন গাৰ্গৰ শেষৰ যিটো ইণ্টাৰভিউ, শেষৰ যিটো পডকাষ্ট যি ৰীতা চৌধুৰী বাইদেৱে লৈছিলে, সেই পডকাষ্টত জুবিন গাৰ্গক, প্ৰকৃত জুবিন গাৰ্গক, যি মনৰ মাজত আছিল, সেই মনৰ মাজত থকা জুবিন গাৰ্গক ওলাই আনিছিল। মনৰ মাজত যিবোৰ কথা জুবিন গাৰ্গৰ লুকাই আছিল, সেই লুকাই থকা কথাবোৰ এই ৰীতা চৌধুৰী বাইদেৱে কিন্তু ওলাই আনিছিল। জুবিন গাৰ্গৰ মুখখন খোল খুৱাইছিল। জুবিন গাৰ্গে ইমান দিন যি বন্ধ কৰি ৰাখিছিল মুখখন, সেই বন্ধ কৰি ৰখা মুখৰ কথাবোৰ ওলাই আনিছিল এইগৰাকী ৰীতা চৌধুৰী বাইদেৱে। আপোনালোকে সকলোৱে জানে সেই কথাবোৰ, আপোনালোকে সকলোৱে চাইছে সেই পডকাষ্টটো। বাকী এইটো বিষয়লৈ আপোনালোকৰ মতামতসমূহ জনাব পাৰে, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আপোনালোকে কি ভাবে, আপোনালোকে মতামতসমূহ জনাবলৈ আশা কৰিছোঁ। ধন্যবাদ, পুনৰ লগ পাম।